কাশ্মীৰত যিটো বৰ্বৰ ঘটনা ঘটিল, এই ঘটনাক যিমান কঠোৰ ভাষাৰে নিন্দা কৰা যায় কম। ভাষা নাই, শব্দ নাই তাৰ দুখ প্ৰকাশ কৰাৰ কাৰণে যিটো ঘটনা ঘটি গ'ল, ইমানখিনি মানুহ তাতে গুলীয়াই উগ্ৰবাদী হত্যা কৰিলে। গতিকে এই সময়ত আমাৰ দলৰ স্থিতি, আমাৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাব ইতিমধ্যে স্পষ্ট কৰিছে যে সন্ত্ৰাসবাদীক শিপাৰ পৰা উঘালিব লাগে। সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা চৰকাৰে ল'ব, তাৰ লগত আমি একমত। এই মুহূৰ্তত এই বিপদৰ সময়ত সকলো দল সংগঠন ইউনাইটেডলি চৰকাৰৰ লগ দিব লাগে। আমিও চৰকাৰৰ লগত আছোঁ। আমাৰ ভাৰতীয় সেনা তেখেতসকলে যি পদক্ষেপ ল'ব তাৰ লগত আমাৰ সমৰ্থন আছে আৰু আমি বিচাৰোঁ অতি সোনকালে এই যিবিলাক হত্যাকাৰী আৰু উগ্ৰবাদী যিসকল তাতে আছে সেইসকলক একেবাৰে শিপাৰ পৰা উলিয়াই তেখেতসকলক ফাঁচী কাটত ওলমাব লাগে। আমাৰো সেইটো দাবী। বাকী থাকিল যিটো আমাৰ এজন বিধায়কৰ কথা কৈছে, তেখেতে নিজৰ বক্তব্য দি তেখেতে এতিয়া আইনৰ আওতাত গৈছে, আইনৰ কাম কৰিব। পাৰ্টিৰ লাইনৰ বিলকুল নহয়। আমাৰ মাননীয় সভাপতি স্পষ্ট কৰিছে এই কথাটো। মৌলানা বদৰুদ্দিন আজমল চাহাব আমাৰ মাননীয় সভাপতি, প্ৰাক্তন MP, তেখেতে স্পষ্টকৈ কৈছে। সৰ্বভাৰতীয় পৰ্যায়ৰ মিডিয়াত তেখেতৰ কথাখিনি প্ৰকাশ পাইছে। এই দুখৰ সময়ত আমি ভাৰত চৰকাৰ, ভাৰতীয় সেনাৰ লগত আছোঁ। তেখেতসকলে যি পদক্ষেপ লয় সেই পদক্ষেপৰ লগত আমাৰ দল আছে, আমি আছোঁ। আৰু এই কথাটো তেখেতেও কৈছে, ময়ো দলৰ স্পক্সমেন হিচাপে যোৱা 3 দিনৰ পৰা এই কথাটোৱে কৈ আছোঁ। বাকী থাকিল আমিনুল ইছলামৰ কথা আপোনালোকে সুধিছে, ময়ো কৈছোঁ, আমাৰ মাননীয় সভাপতি কৈছে। সেইটো তেখেতৰ নিজা বক্তব্য দি তেখেতে আইনৰ আওতাত গৈছে। এতিয়া আইনৰ ৰাস্তা ল'ব। সেই বিষয়ে আৰু খুব বেছি ক'ব লগা আমাৰ নাই। আৰু এই কাংগাল পাকিস্তান, ভিকাৰী পাকিস্তান নিজৰ ৰাষ্ট্ৰ চম্ভালিব পৰা নাই, কিন্তু উগ্ৰবাদীক সাৰ পানী জগাই ভাৰতবৰ্ষত তেনেকুৱা মাজে মাজে অঘটন কৰাৰ যিটো প্ৰৱণতা, এইটোক আমি ধিক্কাৰ জনাইছোঁ। এই মানসিকতা থাকিলে এই ৰাষ্ট্ৰখন শেষ হৈ যাব। এই ৰাষ্ট্ৰৰ চিনচাপ শেষ হ'ব। অখণ্ড ভাৰত আছিল। অখণ্ড ভাৰত বুলিলে এই ভাৰতবৰ্ষৰ এটা অংগ আছিল। গতিকে এই পাকিস্তানো যদি ভাৰতৰ লগত মিলি যায়, পাকিস্তানকো যদি কালি ভাৰতবৰ্ষে যদি তেনেকুৱা শক্তি প্ৰয়োগ কৰি আমি আনিব পাৰোঁ, মই ভাবোঁ আমি কেতিয়াও ভাৰত বিভাজন হোৱাটো বিচৰা নাছিলোঁ। দ্বিখণ্ডিত ভাৰত আমি কেতিয়াও জমিয়ত উলামায়ে হিন্দ আমাৰ পূৰ্বপুৰুষে বিচৰা নাছিল। এতিয়াও যদি তেনেকুৱা পৰিৱেশ আহে, পাকিস্তান বোলা নামটো যদি আপোনাৰ জিঅ'গ্ৰাফিৰ পৰা মুচি যায়, ভাৰত গোটেই যদি অখণ্ড ভাৰত হয়, আমি ভালেই পাওঁ। গতিকে আকৌ দোহাৰিছোঁ আপোনালোকক যে এই বৰ্বৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰিছোঁ, দুখ প্ৰকাশ কৰিছোঁ। যিসকল সমবেদনা জ্ঞাপন কৰিছোঁ সেইসকল পৰিয়াললৈ, যিসকলে আজি তেখেতসকলৰ মানুহ হেৰুৱাইছে। আৰু চৰকাৰ আৰু ভাৰত সেনা মই ভাবোঁ সক্ষম। তেখেতসকলে কঠোৰতকৈ কঠোৰ পদক্ষেপ লওক। তাৰ লগত আমাৰ দল আছে, গোটেই ভাৰতবৰ্ষ চৰকাৰৰ লগত আছে। মই কৈছোঁ আপোনালোকক যে তেখেতে এই সময়ত বিশ্লেষণৰ মুঠেই সময় নহয়। তেখেতে যিটো কৈছে তেখেতৰ একান্ত ব্যক্তিগত, আৰু মই তেখেতৰ সেই কথাটো ৰিপিট কৰিবও বিচৰা নাই। যিহেতু এই দুখৰ সময়ত এই ধৰণৰ কথা বিশ্লেষণৰ মুঠেই সময় নহয়, যাৰ কাৰণে হয়তো তেখেতে আইনী মেৰপেচত পৰি তেখেতৰ তাতে আইনগতভাৱে আইনৰ ৰাস্তা ল'ব। আৰু আমাৰ পাৰ্টিৰ যিটো লাইন মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবে স্পষ্ট কৰিছে, আৰু তেখেতৰ পদাংক অনুসৰণ কৰি মই মোৰ কথাখিনি আপোনালোকৰ সন্মুখত কৈ দিছোঁ। মই আকৌ কৈছোঁ আপোনালোকক, এই বিপদৰ সময়, এই দুখৰ সময়ত বিশ্লেষণৰ বহুত টাইম আছে। সেই ঘটনা আপোনাৰ তাৰে যিসকল মানুহ তাতে মৃত্যুবৰণ কৰিলে, সেইসকল পৰিয়াল পৰিজনৰ মানুহো তেখেতসকলৰ মনৰ কথা কৈ আছে। সেইবিলাকো বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে, কিন্তু এতিয়া সময় নহয়। আৰু আমিনুল ইছলাম চাহাবে যিটো বিশ্লেষণ তেখেত আগবঢ়াইছে, আমি মুঠেই একমত নহয়, আৰু সেই কথাত আমি টাইমে খৰচ কৰিব বিচৰা নাই। নিশ্চিতভাৱে এতিয়া আমাৰ প্ৰাইম লক্ষ্য হ'ল এই দুষ্কৃতিকাৰী উগ্ৰবাদী সেইসকলক মানে শিপাৰে উঘালি একেবাৰে শেষ কৰিব লাগে। সেইসকলক তাৰ প্ৰতি আমি দৃষ্টি সকলোৱে নিবদ্ধ কৰিব লাগে। আৰু মই ভাবোঁ এই বিষয়ে আলোচনা, বাকী যিবিলাক থাকিল সেইখিনি আমি পিছত পৰ্যালোচনা কৰিম। প্ৰতিনিধিসকল কথা বাৰ্তাটো জুখি ক'ব লাগিব। কথা বাৰ্তা আমাৰ ভুল হ'ব নালাগে। আৰু আমি পৰিৱেশ বুজিব লাগে, ষ্টাডি কৰিব লাগে। তেনেকুৱা ধৰণৰ কথা বাৰ্তাই আমাৰ পৰা মানুহে আশা কৰে। গতিকে এই সময়ত সমবেদনা প্ৰকাশ কৰাৰ সময়, এই সময়ত ক্ষোভেৰে অসন্তুষ্টি প্ৰকাশ কৰাৰ সময়, এই সময়ত আমাৰ ভাৰতীয় সেনা আৰু ভাৰত চৰকাৰক সংগ দিয়াৰ সময়। গতিকে এই সময়ত মই ভাবোঁ কোনো ধৰণৰ বিশ্লেষণ, নিজাববীয়া কোনো বিশ্লেষণ কৰাৰ দৰকাৰ নাই, প্ৰয়োজন নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।